বনোৱাত বা ইটো সিটো কামত ঘৰৰ সেইটো কাৰণে লংকে মানে ভিডিঅ' এটা দিব পৰা নাই আৰু আজি ভাবিলোঁ একেবাৰে ভিডিঅ'বিলাক এডিট কৰোঁ আৰু আপোনালোকৰ আগত দেখাওঁ কি কৰিলোঁ মানে ভিডিঅ'বিলাক কৰি থৈ দিছিলোঁ কিন্তু এডিটত জানো কিয় এলাহ লাগে নাজানো বাৰু আজি এলাহখিনি অঁতৰাই কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু এইটো হৈছে উৰুকাৰ ভিডিঅ' মানে মাছ কিনিবলৈ ৰাতিপুৱালৈ যাবলৈ ওলাইছিলোঁ যে এয়া 6:30 মান বাজিছিলে কৰণে কিন্তু বহুত সোনকালৰ পৰাই জগাই আছিলে যে মাছ চাবলৈ যাওঁ মোৰ মানে মাছ চাবলৈ যোৱা মাছ মাৰা বা মাছ কাটা মোৰ বহুতেই হেঁপাহ মই মাছ কাটিও ভাল পাওঁ কিন্তু দেই আজিকালি ছোৱালীবিলাকে বা বোৱাৰীবিলাকে মাছ কাটিবলৈ বেয়া পায় আৰু বহুতে নাজানেও কিন্তু মই মাছ কাটিবলৈ বৰ ভাল পাওঁ আৰু এফালে আমাৰ ল'ৰাহঁতে পুৰা ৰাতিপুৱাই উঠি মানে মুখ চুখ ধোৱা নাই আৰু টুপিকেইটা আৰু ড্ৰেছযোৰ পিন্ধি ওলাইছেহে মানে কামপুৰত যিহেতু ভোগালী মেলা হয় আৰু তাতে উৰুকাৰ দিনাখন ৰাতিপুৱা বহুত ডাঙৰ এখন মাছৰ বজাৰ বহে আৰু তাৰলৈকে ওলাই আছোঁ আৰু এই কণমানিটোও ওলাইছে তাৰো হেঁপাহ দেখিছেনে মানে সিও মাছ চাব আৰু খোৱাটোতো পিছৰ কথা আৰু মোৰ ল'ৰাহঁতে কিন্তু মাংসতকৈ মাছ খাই বেছি ভাল পায় আৰু সিহঁতৰ সেইটোতো হেঁপাহ থাকে মানে কি জানেনে আমাৰ ঘৰৰ ফ্ৰণ্টদি কোনো ধৰণৰ মাছৰ বেপাৰী পাৰ হৈ যাব নোৱাৰিব এই যে মাছ বুলি যে চিঞৰি পেলাই বেপাৰীবিলাক যায় সিহঁতে মাতি ৰখাবই আৰু লাগে খাব নোৱাৰে মাছক যেনে ভাঙোন মাছ ল'ৰাহঁতে খাব নোৱাৰে যিহেতু তাত কাঁইট বহুত থাকে সেইবিলাক হ'লেও কিনি দিব লাগিব আৰু যিহেতু মাঘৰ বিহু মাকৰে ইমান উৎপাত লাগি আছে মাছ কিনিব যাবলৈ আৰু ল'ৰাহঁতৰ কিয় নহ'ব চাওকচোন আহিয়ে বজাৰখন দেখি একদম মনটো সন্তুষ্ট লাগি গ'ল মোৰ প্ৰথমে চকু যায় চিতলকেইটালে কেইবছৰো আমি চিতলেই কিনিলোঁ কিন্তু অনুভৱ কৰিলোঁ চিতল মাছৰ পিচকেইটা কলঠি পিছৰ বাহিৰে ল'ৰাকেইটাই অকণো খাবই নোৱাৰে আৰু ইমান দাম দি মাছটো যদি কিনি লৈ ল'ৰা ছোৱালী দুটাই যদি খাব নোৱাৰে উপায় নাই হয়নে মই খাব পাৰিলেও নোৱাৰিলেও মই চিতল মাছটো কিনিবলৈ মই বৰ ভাল পাওঁ কিন্তু এইবাৰ ঘৰতে ভাবি আহিছোঁ চিতল মাছ নিকিনো বৰালি মাছ কিনিম যিহেতু কিনিম যেতিয়াই ল'ৰাকেইটাইতো খাব পাৰিব লাগিব ন আৰু সেইফালে চাওকচোন ভোগালী মেলাৰ পুৰা চকৰি তকৰিবিলাক ৰাতিপুৱাই ওলাই আছে আৰু এই মাছটো কৰণে ৰাতিপুৱাই মানে এডভান্স দি পেলাই থৈ দিছিলে 6.5 কেজি ওজনৰ বৰালি মাছ জানেনে দাঙিবই পৰা নাই হাত যে একেবাৰে প্লাষ্টিক ৰছীডালত ধৰি ডাঙোতে হাতটো অকণমান দুখে পালোঁ জানেনে চালেৰাই গ'ল আৰু ইহঁত দুটা দাঙিব নোৱাৰে টানা কৰে এনেই মাছ কিনি দিলে খেলি মাছৰ মানে একেবাৰে গতিয়ে নাইকিয়া কৰি দিয়ে লেৰেলাই পেলাই মানে থেতালি পেলাই আৰু এয়া চাওকচোন আজি হাতত কিয় লোৱা নাই জানেনে সিহঁত দুটাই বলে পৰা নাই সেইটো কাৰণে লোৱা নাই নহ'লে আৰু আমাক দিয়েনে তেওঁ চাওক দুইটাই মিলি হ'লেও মানে দাঙি পেলাই আজি মাছ দাঙিবই কিন্তু পৰা নাই সিহঁতকেইটাৰ সমানেই ওখ বুলি ক'লেও ভুল নহয় 2 আঙুলমানহে চাতে মাছটো সৰু হ'ব নেকি আৰু তাৰ পাছতে মাছ কিনাৰ পাছত দৈ চৈ কিনিলোঁ আৰু ঘৰত ডলাখনত দিওঁতে চাওকচোন মানে কি ক'ব আৰু সিহঁতৰ খেলা পৰ্যায় চলি আছে বাই